নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি পুনৰবাৰ এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি মই উপস্থিত আছোঁ মোৰ গুৱাহাটীত অৱস্থিত এই কাৰ্যালয়ত। যথেষ্ট গৃহিণীসকলে আগভাগ লোৱা দেখা গৈছে। ক'ৰ পৰা আহিছে আপোনালোক? কামৰূপৰ পৰাই, লখিমপুৰৰ পৰাই। ক'ৰ পৰা আহিছে আপুনি? তিতাবৰৰ পৰা আহিছে। এয়াই হৈছে অনলাইন ব্যৱসায়ৰ এটা জবৰদস্ত ধাৰণা। আপোনালোকে ল'ব পাৰে যে ঘৰত বহি মোবাইলেৰে যদি টকা ঘটিব বিচাৰে, এয়া হ'ব পাৰে আপোনাৰ জীৱনৰ কাৰণে সুবৰ্ণ সুযোগ। চাওক, এইসকল গৃহিণীয়ে আজি প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে। আজি মাহেকত লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি সুন্দৰ উপাৰ্জন কৰি ঘৰত বহি আজি টকা ঘটিব পাৰিছে। যদি আপুনি বিচাৰে এইসকল ব্যক্তিৰ নিচিনাকৈ আপুনিও এই সুযোগ গ্ৰহণ কৰিব পাৰে। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে জনাব। লখিমপুৰৰ পৰা আহিছে। কি অনুভৱ আপোনাৰ? বহুত ভাল লাগিছে। এয়া যথেষ্ট ব্যক্তিয়ে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ লগত একেলগে সহযোগ কৰিছে। বন্ধুসকল, ঘৰত বহি যদি মোবাইলত আপুনি 2-3 ঘণ্টা এক্টিভিটি কৰি টকা ঘটিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ কাৰণে এয়া হ'ব পাৰে সুবৰ্ণ সুযোগ। মোৰ তলত দিয়া হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। মই নিশ্চিতভাৱে আপোনাক সহায় কৰিম। ধন্যবাদ।